এইকেইদিন সাংঘাতিক এটা চৰ্চা চলি আছে অসমীয়া চিনেমাক লৈ অসমীয়া চিনেমা ৰাজনীতি আৰু জাতীয়তাবাদ সকলোবিলাক চলি আছে চৰ্চা গতিকে এইটো নিশ্চয় এটা শুভ লক্ষণ হয় নে নহয় আপোনাৰ মতে কি দেখিছে আপুনি গোটেই পৰিৱেশটো সেই চিনেমা মিউজিকত ৰাজনীতি নাথাকে চিনেমা মিউজিক ৰাজনীতি এটা বেলেগ বস্তু জুবিন গাৰ্গৰ নতুন যিটো জোনালীৰ বাসগৃহ সেই বাসগৃহ দাসৰো এতিয়াও কাম চলি আছে কিন্তু ইতিমধ্যে আপোনালোকে জানে যে খাৰঘুলিৰ যিটো ঘৰ আছে সেই ঘৰত গ'লেই গছেৰে গোটেই ভৰপূৰ এটা পৰিৱেশ আৰু এতিয়া জুবিন গাৰ্গ ফেন ক্লাবৰ এগৰাকী জাগিৰোডৰ ফেন ক্লাবৰ সদস্যই দুটা গছৰ পুলি দিছে দাদাক মই অকণমান দেখুৱাম এই দুটা গছৰ পুলি হয়তো বহুতে দেখা নাই এই দুটা আলমণ্ডৰ পুলি নহয় জানো এলমণ্ডৰ পুলিটো এইটো মানে মোক দাদাই কৈছিলে লৈ আহিবলৈ চ' আজি মই লৈ আহিলোঁ আহি কেনে মানে দুজোপা ৰুলোঁ আৰু নতুন ষ্টুডিঅ'ত মানে গোটেই প্লেণ্টেশ্যন কাম কৰি আছে চ' আমি দুটা এলমণ্ড ইয়াত আনিছোঁ এতিয়া ৰুম চ' দাদাৰ হাতত দিছোঁ আজি এজোপা ইয়াতে আমাৰ মাটি বায়ু পানী সকলো এলমণ্ডৰ কাৰণে উপযোগী এইটো মানে ভাল হয় ডাঙৰ মানে 5-6 বছৰ লাগে মানে ধুনীয়াকৈ ডাঙৰ হৈ যায় আৰু ভাল হয় দাদা আমি খাৰঘুলি ঘৰলৈতো প্ৰায়খিনিয়ে গৈছে সকলোৱে জানে যে গোটেই গছেৰে ভৰি আছে বিভিন্ন ধৰণৰ গছ আৰু এতিয়া ইয়াত কাম চলি আছে এইটো গছ অলপ কম আছে এতিয়া আৰু লগাবলৈ আৰম্ভ কৰিছে এইখন মই গোটেই গছেৰে ভৰাই দিম গোটেই মানে সেইকাৰণে আগৰ ফালে গোটেই মাটি ৰাখিছোঁ খালী ৰাখিছোঁ গোটেই ইফালে গোটেই এইবোৰ বেঙেনা চেঙেনা লাগিছে অলৰেডি মানে পাচলিৰ পৰা ফুলৰ পৰা সকলো থাকিব চব আৰু ড্ৰাই ফ্ৰুটছো আহি গ'ল ড্ৰাই ফ্ৰুটছ এইটো এলমণ্ডৰ গছটো খুব কম আমাৰ ইয়াত নহয় য'ত ত'ত পোৱা নাযায় চ' সেইকাৰণে দুজোপা এলমণ্ড ৰুইছোঁ যাতে দুজোপা দেখিবলৈ ধুনীয়া লাগে এলমণ্ড গছটো খুব বৰ ধুনীয়া কিমানমান সময় লাগিব এইটো মানে খোৱাৰ উপযোগী 4-5 বছৰ লাগিব ডাঙৰ হ'বলৈ 4-5 বছৰ লাগিব আপুনি আৰু কাজুৰো খেতি কৰা বুলি কৈছিল কাজুও লগাইছে নেকি কাজু সেইফালে এজোপা লগাইছোঁ এজোপা লগাই দে কাম কৰি আছে মোৰ এজোপাই আলমণ্ড গছ আৰু ফেন ক্লাবৰ পৰাই গছ লৈ অনা হৈছে আৰু আপোনাৰ ঘৰলৈ আহিলে প্ৰায় আমি দেখোঁ যে বিভিন্নজনে বিভিন্ন উপহাৰ আনে কিন্তু গছ পুলি আনিলে আপুনি অকণ বেছি ভাল পায় নহয় জানো কাৰণ গছ ভাল পাওঁ এইজোপা মোৰ এলমণ্ড বুলি দি পঠালে প্ৰথমতে তাৰপিছত তাত তগৰ ফুলিলে আকৌ মই বোলো এলমণ্ড গছত তগৰ ফুলিছে সমানকৈ লগাওঁ এইবোৰ কাম চলি আছে এইবোৰ জেগাতে গাৰ্ডেন টাইলছ লগাব গেৰেজটো বনাইছে চব কাম অলপ বাকী আছে খালি তাৰ ধুনীয়া বাগিচা দেখিব গছ চাৰিওফালে গছ থাকিব আম লাগিব এতিয়া আম সৰুতে লাগিছে অমিতা লাগিছে বেঙেনা লাগিছে অকণ দৰকে মাৰ দাদা ইয়াত আপুনি বহুত দিনৰ পৰা আছে খাৰঘুলিৰ পৰিৱেশটো মিছ কৰে চাগে নহয় জানো খাৰঘুলিত মই ঘৰ বনাই আছোঁ এতিয়া নতুনকৈ চ' তাত গছ একেখিনি আছে গছ কটা নাই নহয় ইয়াত সেইখিনি মই অনা নাই সেইখিনি চব ডাঙৰ গছ ন চব কিন্তু ইয়াতো মই গোটেই গছেৰে ভৰাই দিম গোটেই গছ গোটেই এনেও ঘৰটো গোটেই গ্ৰীণ কৰিম গ্ৰীণ কাৰ্প হেৰি থাকিব ৱাল গ্ৰাছ থাকিব গোটেই বাহিৰৰ পৰা দেখিলে মানে এটা গ্ৰীণ ঘৰ এটা দেখিব গছে চছে চবে চ' দাটছ দ্য কনচেপ্ট আৰু সেউজীয়া নকৰে চবে অট্টালিকা বনায় মই অট্টালিকা বনোৱা নাই গছ থাকিব ষ্টুডিঅ' থাকিব গছ ষ্টুডিঅ'ৰ এইটো নতুন ষ্টুডিঅ' দেখিছে দৰ্শকসকলে এইটো এটা নতুন ষ্টুডিঅ' আৰু এই ষ্টুডিঅ'তে বিভিন্ন ধৰণৰ কাম এতিয়াও চলি আছে আৰু যিহেতু এই বছৰতে অহা বছৰত বহুকেইখন চিনেমা আহিব জুবিন গাৰ্গৰ আৰু সেই চিনেমাৰ বহুকেই সংগীতৰ কাম ইতিমধ্যে তেওঁ কৰি আছে দাদা চিনেমাৰ কামো চলি আছে আপোনাৰ শ্বুটিঙত আপুনি গৈ আছে মাজে মাজে চিনেমাৰ মিউজিকৰ কাম কিমান আগবাঢ়িছে চিনেমা মোৰ চিকাৰৰ কাম শেষ অলমষ্ট ৰৈ বিনালে তাৰ কাম কৰি আছোঁ এতিয়া আৰু বিভিন্নজনৰ গান কিছুমান বাকী আছে গাবলৈ বহুত দিন মই কাহ হৈ থকাৰ কাৰণে গোৱা নাছিলোঁ 15 দিনমান প্ৰায় 25-30টামান গান বাকী আছে আজিও গাম 3টামান গান চ' সেইধৰণে কৰি আছোঁ আৰু ফেন ক্লাবৰ এই আমাৰ এই জাগিৰোড ফেন ক্লাবৰ চনু আছে আজি আমি কিছুমান পদক্ষেপ ল'ম মানে একদম প্ৰগ্ৰেছিভ কথা কিছুমান মানুহে গম পাব লাহেকৈ আমি ভাল কাম কিছুমান কৰিম একেলগে
এইকেইদিন সাংঘাতিক এটা চৰ্চা চলি আছে অসমীয়া চিনেমাক লৈ, অসমীয়া চিনেমা, ৰাজনীতি আৰু জাতীয়তাবাদ সকলোবিলাক চলি আছে চৰ্চা। গতিকে এইটো নিশ্চয় এটা শুভ লক্ষণ হয় নে নহয়, আপোনাৰ মতে কি দেখিছে আপুনি গোটেই পৰিৱেশটো? এই চিনেমা মিউজিকত ৰাজনীতি নাথাকে। চিনেমা মিউজিক ৰাজনীতি এটা বেলেগ বস্তু। সেইটো যদি মিশ্ৰণ কৰে চবৰ কাৰণে লোকচান, কিন্তু মই কৈ দিলোঁ আৰু বেলেগ কথা নকওঁ। ঠিক আছে, এয়া আছিলে জুবিন গাৰ্গ, আৰু বহু দিনৰ মূৰত তেখেতক এই ধৰণে আমি পাইছোঁ। আৰু এইটো হৈছে জুবিন গাৰ্গৰ জোনালীৰ যিটো নতুন বাসগৃহ, এই বাসগৃহৰ চৌহদ, আৰু আমি আহিছিলোঁ তেওঁৰ ওচৰলৈ আৰু দেখিলোঁ যে এই ধৰণে তেওঁৰ যিসকল অনুৰাগী আছে তেওঁলোকে গছৰ পুলি লৈ আহিছে, ফেন ক্লাবৰ ফালৰ পৰা গছৰ পুলি লৈ আহিছে, আৰু আলমণ্ডৰ 2টা পুলি ইতিমধ্যে জুবিন গাৰ্গে নিজেই ইয়াত ৰোপণ কৰিছে। আৰু ইতিমধ্যে প্ৰায় তেওঁ গোটেই পৰিৱেশটো, যিহেতু সেউজীয়া ভাল পোৱা মানুহ আৰু গছৰ লগত থাকি যিহেতু ভাল পায়, গতিকে তেখেতে খুব সুন্দৰকৈ বহু গছ ইয়াত চাওক, বেঙেনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ফুল তেওঁ ইয়াত ৰোপণ কৰিছে। আৰু লাহে লাহে গছবিলাকৰ এই ধৰণে প্ৰতিপালনো যথেষ্টখিনি তেওঁ কৰে, আৰু বিভিন্ন নতুন তেওঁ পৰিকল্পনা কৰিছে বাসগৃহটো কি ধৰণে সেউজীয়াকৈ সজাব, তেওঁ তাৰো পৰিকল্পনা কৰিছে, আৰু গোটেই চৌহদটোত গছেৰে ভৰাই পেলোৱাৰ তেওঁ এটা কথা কৈছে। গতিকে জুবিন গাৰ্গৰ বিভিন্ন কামো চলি আছে, তাৰ সমান্তৰালকৈ যি তেওঁৰ নতুন চৌহদ, এই নতুন চৌহদক খাৰঘুলিৰ যিটো চৌহদ আছিল, গছেৰে ভৰপূৰ এটা চৌহদ, গ'লেই এটা ভাল লগা পৰিৱেশ, সেউজীয়া পৰিৱেশ। গতিকে সেই ধৰণে এটা নতুন তেওঁ ৰূপ দিয়াৰ কাৰণে, প্ৰাকৃতিক এটা ৰূপ দিয়াৰ কাৰণে চেষ্টা কৰিছে এই জোনালীৰ তেওঁৰ যিটো নতুন বাসগৃহ। আৰু সেই বাসগৃহৰ পৰা আমি কিছু সময় জুবিন গাৰ্গৰ সৈতে অতিবাহিত কৰিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ঋষিৰাজ বৰুৱা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।